ছট পূজাৰ বাবে এবাৰ এছঅপি বান্ধি দিছে বীৰ লাচিত সেনাই। ছট পূজাত জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে ছট পূজাৰ কাৰ্যসূচী আৰম্ভ হ'ব লাগিব এই হুংকাৰ প্ৰদান কৰিছে। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে। কেৱল সিমানেই নহয়, জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে ছট পূজাৰ কাৰ্যসূচী আৰম্ভ হ'ব লাগিব এবাৰ হুংকাৰ প্ৰদান কৰিছে। ছট পূজাত এবাৰ মায়াবিনী গীত বাজিব লাগিব আৰু মায়াবিনী গীতেৰে কাৰ্যসূচী আৰম্ভ হ'ব লাগিব ছট পূজাৰ হুংকাৰ প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এনেধৰণৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। ছট পূজাৰ সময়ত মায়াবিনী গীতেৰে ছট পূজাৰ কাৰ্যসূচী আৰম্ভ হ'ব লাগিব আৰু এই ক্ষেত্ৰত বীৰ লাচিত সেনাই এছঅপি দিছে। বীৰ লাচিত সেনাই এই সন্দৰ্ভত হুংকাৰ দিছে, নতুনকৈ দাবী উত্থাপন কৰিছে আৰু বীৰ লাচিত সেনাৰ এই দাবীৰ পিছত ছট পূজা উদযাপন সমিতিসমূহে কেনেদৰে প্ৰতিক্ৰিয়া দিয়ে সেয়াও গুৰুত্বপূৰ্ণ হ'ব। কিন্তু জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে ছট পূজাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ বীৰ লাচিত সেনাই দাবী উত্থাপন কৰা এই বিষয়টো সম্পূৰ্ণ প্ৰাসংগিক। আৰু এই ক্ষেত্ৰত মই প্ৰথমতে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যি আমাৰ প্ৰতি যি সহযোগ তথা আজিৰ যি বিষয়, সেই বিষয়টোৰ সহযোগত ৰাখি আমি সংবাদমেল অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু এই সংবাদমেলত উপস্থিত থকা বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, সন্মানীয় সতীৰ্থ বন্ধুসকল, যে আজি আমি দলৰ মুখ্য কাৰ্যালয়ত যি সংবাদমেল যোগে আমি স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ, আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে আমাৰ যি পবিত্ৰ ছট পূজা, সেই ছট পূজা সম্পৰ্কে সমগ্ৰ অসমত এই ছট পূজাৰ উৎসৱৰ এক আয়োজন কৰি থকা হৈছে। গতিকে আমি এই ছট পূজা সম্পৰ্কত তথা পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ সম্পৰ্কত আমি কেইটামান কথা জনাব বিচাৰিছোঁ। যে আমাৰ নলবাৰী চহৰত ছট পূজা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে আমি বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিৰ পৰাই ছট পূজা সমিতিৰ সন্মানীয় বিষয়াসকলক আহ্বান জনাব বিচাৰিছোঁ, যাতে এই যিটো আমাৰ আধ্যাত্মিক বিধিগত ব্যৱস্থা, এই আধ্যাত্মিক বিধিগত ব্যৱস্থাক আমি সন্মান সহকাৰে লৈ আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব লাগিব। কাৰণ অনুষ্ঠান আয়োজন কৰা সন্দৰ্ভত আমি সকলোৱে ইটো সিটোৰ লগত আগবঢ়াই লৈ যাব লাগিব। কিন্তু এই ছট পূজাত আমি যাতে কোনো বিশৃংখল পৰিৱেশ আমি দেখা নাপাওঁ। এই ছট পূজা সন্দৰ্ভত যি অনুষ্ঠানৰ শুভাৰম্ভ, সেই শুভাৰম্ভ যাতে আমাৰ বিশ্বৰ ভাৰতবৰ্ষৰ তথা অসমৰ যি প্ৰাণৰ শিল্পী জুবিন দাৰ গানেদি যাতে শুভাৰম্ভ হয়। জুবিন দাৰ যিটো গান প্ৰাৰ্থনা গীত হিচাপে আমি গম পাওঁ, মায়াবিনী গীত, সেই গীতেৰে যাতে শুভাৰম্ভ হয়। আৰু তাৰ লগে লগে এই ছট পূজাত সমগ্ৰভাৱে আমি ভোজপুৰী ভাষা তথা বিহাৰী ভাষাক আমি নিষিদ্ধ কৰিছোঁ। ইয়াত যাতে যি গীত পৰিৱেশন হ'ব, সেই গীত পৰিৱেশনটো অসমীয়া গীতৰ আদৰত হয় আৰু জুবিনদাৰ গীতে যাতে পৰিচিত হৈ থাকে। তাৰ লগে লগে যাতে ছট পূজাত কোনো আতচবাজীৰ ব্যৱস্থা নহয় বা কোনো সেনেকুৱা ফটকা ফুটাই কোনো পৰিৱেশটো যাতে বিশৃংখল নকৰে। আমি নলবাৰী জিলাত আমি সকলো অনুষ্ঠানত আমি ইটো সিটোৰ লগত সহযোগ কৰি আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে আমাৰ যিটো ভাতৃত্বমূলক সম্পৰ্ক, সেই সম্পৰ্ক ৰখাটো উচিত। তো আমি বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিয়ে সন্মানীয় যি ছট পূজা আয়োজক সমিতিক আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে আপোনালোকৰ দ্বাৰাই আমাৰ সহযোগত, নলবাৰীবাসীৰ সহযোগত যি ছট পূজা অনুষ্ঠানটো হ'ব, তাত যাতে আপোনালোকে নজৰ দিয়ে। কোনো যাতে এনেকুৱা অপ্ৰীতিকৰ ঘটনা নহয়, যাৰ ফলত যাতে অসমীয়া সংস্কৃতিক যাতে কোনো ক্ষেত্ৰতে ব্যাঘাত নজন্মায়। আৰু যদি কিবা কাৰণত আমি গম পাওঁ যে ছট পূজাত ইয়াত যাতে কোনো বিশৃংখলতাবাদ সৃষ্টি হোৱা যদি গম পাওঁ, ইয়াত যদি উচ্চস্তৰীয় যদি ডিজে কোনো যাতে ইয়াত বজোৱাত আমি গম পাওঁ, তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিয়ে আমি কিন্তু সন্মানীয় প্ৰশাসনৰ লগত অৱগত কৰাই আমি কিন্তু কাৰ্যপন্থা হাতত ল'বলৈ বাধ্য হ'ম। তাৰ লগে লগে পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ যি ৰাস মহোৎসৱৰ আয়োজন চলি আছে, আমি সমগ্ৰ নলবাৰীবাসীৰ যি আমাৰ গৌৰৱ, আমাৰ অসমত তথা ভাৰতবৰ্ষত পবিত্ৰ হৰিমন্দিৰ ৰাস মহোৎসৱৰ এটা উল্লেখজনীয় অৱদান আছে। তো আমি হৰিমন্দিৰ ৰাস মহোৎসৱতো সকলো দল সংগঠন, সকলো ব্যক্তিৰ সহযোগত আমি ইয়াতে
আমি ইয়াতে এই অনুষ্ঠানটো সফল হোৱাত আমি সহযোগ কৰোঁ বা সহযোগ কৰি আহিছোঁ আৰু সহযোগ কৰিম। তাৰ লগে লগে সন্মানীয় হৰিমন্দিৰ ৰাস মহোৎসৱ পৰিচালনা সমিতিক আমি অনুৰোধ জনাম যে ৰাস মহোৎসৱৰ ইয়াত যাতে যিখিনি আমন্ত্ৰণ জনোৱা থিয়েটাৰ বা ইয়াত যাতে যিখিনি চাৰ্কাছ আছে, সেই চাৰ্কাছখিনিৰ যিখিনি তেওঁলোকে যি প্ৰদৰ্শন কৰিব, সেই প্ৰদৰ্শন কৰাৰ শুভাৰম্ভ যাতে জুবিনদাৰ গানেদি শুভাৰম্ভ হয় আৰু তাতো যাতে কোনো এনেকুৱা যাতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে আমি সন্মানীয় হৰিমন্দিৰ সমিতিৰ বিষয়াসকলক অনুৰোধ জনাম, সন্মানীয় প্ৰশাসনসকলক অনুৰোধ জনাম যে যাতে আমি আটাই যাতে এই পবিত্ৰ হৰিমন্দিৰ ৰাস মহোৎসৱটো সফলত আমি আটাই যাতে একগোট হৈ ঐক্যবদ্ধ হৈ আমি যাতে এইখিনি ভালকৈ পৰিচালনা কৰিব পাৰোঁ। আৰু আমাৰ সকলোৰে দৃষ্টি থাকিব এই ক্ষেত্ৰত আমি দুটা অনুষ্ঠানক যি কাৰ্যসূচী সফল কৰাত আমি যিমান পাৰি সহযোগ কৰিম। আৰু যাতে কোনো ক্ষেত্ৰতে আমি গম নাপাওঁ, আমি যদি দেখা নাপাওঁ যে বীৰলাচি সেনাই যদি এনেকুৱা কিবা অপ্ৰীতিকৰ পৰিৱেশ হয়, বিশৃংখলতা হয়, যাতে আমি বীৰলাচি সেনা যাতে কাৰ্যপন্থা হাতত ল'বলৈ বাধ্য নহওঁ, তাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দুটা অনুষ্ঠানৰ সন্মানীয় সমিতিৰ বিষয়াসকলক আমি আহ্বান জনালোঁ। ধন্যবাদ। জয় অসম। আপোনালোকে যি দুটা অনুষ্ঠানৰ কথা ক'লে, হয়, সেই দুটা অনুষ্ঠানত জুবিন গাৰ্গৰ গানত বাহিৰে হয়, তাত ধৰ্মীয় অনুষ্ঠান বজোৱাটো আপোনালোকে নিষিদ্ধ কৰিছে? আমি গীত হয় হয় আমি প্ৰথম কথা হ'ল কি, আমি আমাৰ যি প্ৰাণৰ শিল্পী, আমাৰ অসমৰ সন্তান, ভাৰতবৰ্ষৰ সম্পদ, বিশ্বৰ সম্পদ বুলি ক'ব লাগিব, আমি জুবিনদাৰ গানেদি শুভাৰম্ভ হওক এই অনুষ্ঠানবিলাকত। আৰু আমি অনুৰোধ ৰাখিম সন্মানীয় সমিতিসকলক, বিষয়সকলক তথা আমিও যিমানখিনি পাৰি আমি সহযোগ কৰিম যে অসমীয়া গীতৰ আদৰত হওক, জুবিনদাৰ গীতৰ আদৰত এই অনুষ্ঠানবিলাকত পৰিৱেশন কৰক গানবিলাক, যাতে কোনো সেনেকুৱা যাতে বেলেগ যাতে গীত পৰিৱেশন তাতে নহয়, সেই ক্ষেত্ৰত আমি এইটো কথাত আমি আহ্বান জনাইছোঁ সন্মানীয় সমিতিৰ বিষয়সকলক। তাৰ কাৰণে সংবাদ মাধ্যমৰ সকলো প্ৰতিযোগীক অনুৰোধ জনাম যে আপোনালোকে এইটো ক্ষেত্ৰত দৃষ্টি ৰাখিব। আৰু বীৰলাচি সেনাই কিন্তু আমি এইটোত পূৰা নজৰ দিম আৰু সেইটো ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগে লগে আৰু এটা কথা আপোনালোকক মনত কৰি দিব ওলাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে পবিত্ৰ হৰিমন্দিৰ ৰাস মহোৎসৱৰ যিখিনি আদৰণি গেট, সেই আদৰণি গেটৰ ক্ষেত্ৰত যাতে অসমীয়া ভাষাত যাতে হয়, সেইখিনি ক্ষেত্ৰত যাতে সকলোৱে আমি এক লক্ষ্য ৰাখিব পাৰোঁ। অসমীয়া ভাষাত আমি গান পৰিৱেশন কৰি শুনিব লাগিব, অসমীয়া ভাষাত আদৰণি গেটবিলাকত নামফলকবিলাক থাকিব লাগিব, আৰু চাৰ্কাছবিলাকত বা থিয়েটাৰবিলাকতো যাতে অসমীয়া ভাষাত গীতৰ পৰিৱেশন হয়, কেৱল জুবিনদাৰ গীতে যাতে পৰিৱেশনটো হয়। কিন্তু আমি এইটো